আপোনালোকৰ শ্ৰীচৰণত গভীৰ প্ৰণাম জনাইছোঁ। আজি এই পবিত্ৰ স্থানলৈ মই আহিছোঁ আৰু আমি সকলোৱে জানো আমাৰ আৰাধ্য গুৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ আদৰ্শৰে এই মহাস্থান গঢ়লৈ উঠিছে আৰু আজি এই মহাস্থানলৈ মই আহি পুনৰ এই অনুভূতিয়ে মই লাভ কৰিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদৰ ফলত। কিন্তু মানৱীয় অনুভূতিয়ে আমাক সমাজৰ বাবে দেশৰ বাবে নিস্বাৰ্থভাৱে কাম কৰাৰ অনুপ্ৰেৰণা যোগায়। উভতিও মই আহিছোঁ আপোনালোকৰ আশীষ ল'বৰ বাবে আৰু ৰাইজে বহুত মৰম দিছে, স্নেহ দিছে, আশীৰ্বাদ দিছে। মই তাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। এইবাৰ মই এগৰাকী প্ৰাৰ্থী হিচাপে প্ৰভুৰ শ্ৰীচৰণত মূৰ দোৱাই আশীৰ্বাদ ল'বলৈ আহিছোঁ শ্ৰী শ্ৰী পাণ্ডুলাল বৰনামঘৰ। গতিকে মই ভাবোঁ যে নিশ্চিতভাৱে এই যাত্ৰাত সফল কাম হ'বৰ বাবে আপোনালোক সকলোৱে আশীৰ্বাদ থাকিব, প্ৰভুৰ কৃপাদৃষ্টি থাকিব। গতিকে মই আজি আপোনালোকৰ যিখিনি মৰম পাইছোঁ আৰু এই মৰমবিলাকে বিভিন্ন সময়ত মনোবল দিছে সমাজৰ বাবে কাম কৰাৰ নিমিত্তে। আৰু আজি আমি সকলোৱে এই কথাটো গভীৰভাৱে উপলব্ধি কৰোঁ যে শ্ৰী শ্ৰী পাণ্ডুলাল বৰনামঘৰ মূৰ দোৱালে জীৱনৰ বহু সমস্যা সমাধানৰ পথ আমি আৱিষ্কাৰ কৰিব পাৰোঁ। আৰু গতিকে পূৰ্বতেও মই আহিছিলোঁ ইয়ালৈ দুবাৰকৈ মোৰ ব্যক্তিগত বহু সমস্যা সমাধানৰ উপায় বিচাৰি প্ৰভুৰ চৰণত মূৰ দোৱাইছিলোঁ আৰু সেই সময়তো মই প্ৰভুৰ কৃপা লাভ কৰিছোঁ। তাৰ কাৰণে মোৰ দিনৰ পৰা দিব লগাটো একো নাই, ঈশ্বৰৰ চৰণত মই কি দিম, মই কেৱল ভক্তিভাৱেৰে প্ৰণিপাত জনাব পাৰোঁ, হয়নে? গতিকে আজি আপোনালোকেও সকলোৱে উপস্থিত থাকি মোক যেনেকৈ নিজৰ পুত্ৰ হিচাপে জ্ঞান কৰি আশীৰ্বাদ দিব, গতিকে আপোনালোকৰ প্ৰতি মই সদায় দায়বদ্ধতাৰে দায়িত্ব সহকাৰে সমাজৰ স্বাৰ্থত কাম কৰি যাম। আৰু এইখিনিতে মই আপোনালোকৰ এটা অনুমতি ল'ব বিচাৰিছোঁ, যদি আপোনালোকে অনুমতিটো দিয়ে। তাৰমানে এখন সভাৰ বাবে গৌতমলৈ যাব লাগিব। গতিকে মোৰ ভাগত যদি সমাজে জলপান যদি মোৰ ভাগত যদি নিৰ্ধাৰিত কৰে, তাতে সেই জলপান যেনে মই আমাৰ বিতুপন বৰুৱা ডাঙৰীয়া থাকিব, তেওঁ মোৰ ৰাইজৰ অনুমতি লৈ সেই জলপান ভাগি মোৰ ওচৰলৈ যদি লৈ আহে, যদি আপোনালোকে অনুমতি দিয়ে, মই তেনেধৰণে যাব বিচাৰিছোঁ ইয়াৰ পৰা। হয় আৰু আপোনালোকে যদি অনুমতি দিয়ে যে ভক্তিভাৱেৰে এটা বস্ত্ৰ মই বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ শ্ৰীচৰণত ৰাখিব বিচাৰিছোঁ। একেলগে এইখিনি আপোনালোকে অনুমতিত আগবঢ়াব বিচাৰিছোঁ, হ'ব? ঠিক আছে, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।